মই আহিলো মানে একেবাৰে আহিলো চিন্তা নকৰিবা তুমি নিজে ফোন মাৰি কৈছে কি মই একেবাৰে আহিলো তুই চিন্তা নকৰবি তেতিয়া মোৰ মাথাটো কাম নকৰা হৈ গৈছে স্বামীক চিন্তা কৰিবলৈ মানা কৰি চিৰদিনৰ বাবে উধাও হল সুন্দৰী পত্নী স্বামীক গাখীৰ আনিবলৈ পঠিয়াই ঘৰৰ পৰা নোহোৱা হল সুন্দৰী পত্নী 12 বছৰীয়া কণমানি জীয়াৰী আৰু স্বামীক এৰি নিৰুদ্দেশ পত্নী শ্ৰদ্ধাঞ্জলি ৰাভা এইবাৰৰ ঘটনা বকৰ ময়ৰাচৰা গাঁৱৰ পৰা নোহোৱা হল এগৰাকী সুন্দৰী বোৱাৰী স্বামীৰ সৈতে ইউটিউবত ভিডিঅ' বনাই অতিষ্ঠ এতিয়া পত্নী দুটা মোবাইলৰে ডাঙৰ মোবাইলটো আমি ইউটিউবত ভিডিঅ' বনাওঁ আৰু ইউটিউবত আপলোডো দিওঁ তাৰপিছত সেনেকৈ ইউটিউবত সেনেকৈ জড়িত হৈ আছোঁ তাৰপিছত সেনেকৈ সৰু মোবাইলটোত সি চোৰাং কৰি কিবা মই নহালি ৰিচাৰ্জ কৰি লৈ মোবাইলটোত সি মই ঘৰখনত যদি মই আবেলি বাহিৰত ওলাই যাওঁ নহবা আগবেলা মই যদি ক'ৰবাত ওলাই যাওঁ এই সৰু মোবাইলটোতে সি ফোন কৰে সেয়ে পুৱাই ঘৰৰ পৰা নোহোৱা হল পত্নী স্বামী নথকা অৱস্থাত মনে মনে কাৰোবালৈ ফোন লগাই পত্নীয়ে ঘৰৰ পৰা স্বামী ওলাই গলে সুন্দৰী পত্নীয়ে কথা পাতে আনৰ সৈতে এতিয়া সুন্দৰী পত্নী শ্ৰদ্ধাঞ্জলিক বিচাৰি হাহাকাৰ স্বামীৰ 12 বছৰীয়া জীয়াৰীকো এৰি গল মাতৃ শ্ৰদ্ধাঞ্জলিয়ে নিৰুদ্দেশ সন্দৰ্ভত স্বামী পবিত্ৰ ৰাভা এতিয়া কাষ চাপিছে মন্দিৰা আৰক্ষীৰ দাখিল কৰিছে নিৰুদ্দেশ সম্পৰ্কীয় গোচৰ এটা সন্তানৰ মাতৃ শ্ৰদ্ধাঞ্জলি সন্ধানহীন হোৱাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ইফালে পৰকীয়া প্ৰেমৰ বাবে পলাই যোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে মোৰ নাম পবিত্ৰ ৰাভা গাঁও ময়ৰাচৰা কালি যোৱা মোটামুটি 4টামান বজাত মোৰ ফেমিলি ঘৰৰ পৰা নোহোৱা হৈছে কি নাম শ্ৰদ্ধাঞ্জলি ৰাভা আৰু লগতে সি নিজে কৈছে কথাটো যে মোৰ গাটো বেয়া লাগি আছে তাৰ কি গাখীৰ ল'ব যাতে তুমি দোকানত গাখীৰ ল'ব যা বুলি কৈছে দোকানত সি মোদে আৰু মই ক'লোঁ বাইকখনকে লৈ যাওঁ বাইকখন নিলে মই সোনকালে আহিম যি গতিকে মোৰ তাতে একো সকাম নাই আহিবা মই সোনকালে তাৰপাছত সি মোৰ ফেমিলি ক'ল তই বাইকখন নিব নালাগে ৰাস্তাটো বেয়া ইয়াৰ কি তই চাইকেলখন লৈ যা চাইকেলখন লৈ গ'লে তই আহিবি আৰু ৰাস্তা বেয়া তোৰ বাইকখন ধুব লাগিব না 1 ঘণ্টা লাগি যাব আধা ঘণ্টা লাগি যাব সেনেকৈ সি ক'ল বোলো ঠিকে আছে মই চাইকেলখন লৈ গ'লোঁ লৈ যাই গাখীৰ আনিলোঁ আধা লিটাৰ আৰু মিঠাতেল আনিলোঁ আধা লিটাৰ আহি মই ঘৰত এটা মানুহ প্ৰাণ মোৰ ফেমিলিক মই দেখা নাপাই মই মোটামুটি ৰাতি 7টামান বাজি গ'ল মোৰ ওচৰে পাঁজৰে গোটাই জাগাই খবৰ ল'লোঁ খবৰ লৈ কোনো নাই এইখিনি খবৰে নাই তাৰপিছত এটা আমাৰ সৰু মোবাইল আছিল সৰু মোবাইলটোত তাৰমানে মই 5-6 মাহমান মই ৰিচাৰ্জ কৰা নাছিলোঁ দুটা মোবাইলৰে ডাঙৰ মোবাইলটো আমি ইউটিউবত ভিডিঅ' বনাওঁ আৰু ইউটিউবত আপলোডো দিওঁ তাৰপিছত সেনেকৈ ইউটিউবত সেনেকৈ জড়িত হৈ আছোঁ তাৰপিছত সেনেকৈ সৰু মোবাইলটোত সি চোৰাং কৰি কিবা মই নহালি ৰিচাৰ্জ কৰি লৈ মোবাইলটোত সি মই ঘৰখনত যদি মই আবেলি বাহিৰত ওলাই যাওঁ নহবা আগবেলা মই যদি ক'ৰবাত ওলাই যাওঁ এই সৰু মোবাইলটোতে সি ফোন কৰা মানে এনেকুৱা হৈছে কথাটো সি যেতিয়া মোক ৰাতি সি যোৱা মানুহটো গিছে মোক কোনো বেয়া কোৱা নাই আৰু মই তাক বেয়া কোৱা নাই সি তাৰ অন্তৰৰ ফালৰ পৰা কি ভাবি গিছে কিয় গেল আৰু মাইনা এটা আছে 12-13 বছৰ হ'ব হৈ তাৰ মুখখন চাই তাক থাকে মোক চাব নালাগে মই যদি বেয়া আৰু ইমান দিন সংসাৰ এখন ক'লোঁ 2012ত বিয়া পাতিছোঁ মই পাতি এতিয়া 25 আহি পাল এতিয়া মোক বেয়া পাইছে যে নিজৰ ঘৰখনত মা বাপাক জন্ম দিয়া হাকাতি তেল হালি যদি নিজৰ ঘৰখনত গ'লোঁ মই তেতিয়াও মই শান্তি পাল হৈ তাৰ সেইখন ঘৰত নাযায় সি যেতিয়া গধূলি 7টা বাজি গ'ল তেতিয়া মোৰ অলপ চিন্তা লাগিল ক'ত গ'ল মানুহজন খবৰ নাই একো নাই সি যি গতিকে মোবাইলৰ নাম্বাৰটো তাৰ মুখস্থ আছে মই যিটো মোবাইল চলাওঁ যিটো ডাঙৰ মোবাইল সেইটো চলাওঁ আমি তাৰ নিশ্চয় পূৰা মুখস্থ আছে কেতিয়াবা যে ঘৰৰ ওচৰ চুবুৰীয়াত যায় কয় মই এতিয়া অলপ আছোঁ তে মই যাই আছোঁ ক'ৰবাৰ পৰা মই আহিলি তে হ'ব তুই সোনকালে সেনেকৈ কওঁ সি মতে সি আহে কিন্তু যোৱাকালিৰ মতন সি
মই ঠিক বিচাৰ কৰি 7টামান বজাত ওচৰে 7টামান বজাত বিচাৰ কৰি মই ঠিক এই ডাংঘৰৰ বাৰান্দাত মই খোজ দিছোঁ। খোজ দিয়াতে সি আমাৰ যিটো সৰু মোবাইলতে সি নিজে ফোন মাৰছে, তুই ক'ত আছা? বোলো মই ঘৰতে আছোঁ। ঘৰত 7টা বাজি গ'ল, ঘৰ সাৰিব লাগে, ভাত বনাব লাগে। মানুহজন তুই ক'ত গেলি? তুই য'ত গিছা তুই মই তোক একো নকৰোঁ আৰু তোক মাৰ ধৰো কৰা নাই আৰু তুই মোক বেয়া বুলিও ক'ব নোৱাৰা। আজি মই নিউজত এই কথাখিনি যে কৈছোঁ কিয় তুই নিজখিনি চাবি, মই কি অন্তৰত কথাখিনি কৈছোঁ আৰু তুই না। কিন্তু জানাৰ ভিতৰত তুই এইটো ভুল কাম কৰিব নালাগিছিল। কিয় নালাগিছিল? এটা মাইনা আছে, মাইনাৰ মুখখন তুই চাই থাকে। আজি ঘৰখন সুখৰ ঘৰ, কি কৰি গেলি তুই? কিন্তু মই ভাল পোৱা নাই। আৰু কোনোবাৰ লগত যোৱাৰ সন্দেহ আছে নেকি আপোনাৰ? সি মোক যিটো কথা কৈছে, কোৱা কথাটো এনেকৈ কৈছে যে মই ক'লোঁ কথাটো যেনিবা সি নিজে ফোন মাৰি কৈছে কি মই একেবাৰে আহিলোঁ, তই চিন্তা নকৰিবি। তেতিয়াই মোৰ মাথাটো কাম নকৰা হৈ গৈছে। কাম নকৰিমেই অকস্মাত। আপোনালোকে আৰক্ষী থানাত অৱগত কৰিছে নাই? মন্দিৰা থানাত কালি মই এজাহাৰ দি আহিছোঁ। মোটামুটি 11টা এনেকৈ 10:30 এনেকুৱাত এজাহাৰ এখন মই দি আহিছোঁ মন্দিৰা থানাত। মোৰ যি গতিকে মোৰ ভুল নাই। ছোৱালী মানুহৰ কথা কিবাকে বেলেগ থানাত কৈও দিব পাৰে। কোৱাৰ কাৰণে মই মোৰ নিজৰ কৰ্তব্যটো, মোৰ নিজৰ ধৰ্মটো মই নিজে পালন কৰোঁ। নিউজ ডেস্ক, অসম স্পন্দন।